ধৰ্মীয় সংখ্যালঘুৰ ভোট যিদৰে বাঢ়িছে আগন্তুক দিনত নিশ্চিত ৰূপত 100% আশাবাদী। মধ্য বজালী জিলা পৰিষদত আমাৰ বুথ সভাপতিসকলে কৰা ধাৰণা সলনি হৈছে। মধ্য বজালী জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ দলত পৰ্যালোচনা কৰা হ'ব। মধ্য বজালী জিলা পৰিষদত বিজেপি দলৰ শোচনীয় পৰাজয়ৰ পাছতেই দলীয় কৰ্মকৰ্তাৰ ওপৰত সৰব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বজালী বিজেপি জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা নৱনিৰ্বাচিত জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সদস্যসকলৰ সম্বৰ্ধনা অনুষ্ঠানত এনেদৰে মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। লগে লগে ইতিমধ্যে আমাক দলৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰিছিলে যে কোনো ধৰণৰ বিজয় উৎসৱ আয়োজন নকৰি অনুষ্টুপীয়াকৈ তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা এটা কাৰ্যসূচী ৰাখিব দিছিলে আৰু সেই কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত ভাৰত মাতৃৰ শ্ৰীচৰণত আমাৰ সকলোৱে সেৱা লোৱাৰ কথা কৈছিলে। দেশৰ বাবে যি পৰাক্ৰমেৰে যাতে আমি সকলোতে বিজয় সাব্যস্ত কৰিব পাৰোঁ, অসমবাসী ভাৰতবাসী ৰাইজৰ মংগল কামনাৰ্থে ইতিমধ্যে আমি ভাৰত মাতৃৰ শ্ৰীচৰণত প্ৰতিগৰাকী নিৰ্বাচিত জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সদস্যসকলে আজি তেওঁলোকে পুষ্পাঞ্জলি নিবেদন কৰাৰ লগতে আমি তেওঁলোকক ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ হিচাপে আমি আমাৰ সমূহ বিজয় যি আমাৰ জিলা পৰিষদৰ 5টা জিলা পৰিষদৰ ভিতৰত 4গৰাকী জয়লাভ কৰিছে আৰু 4গৰাকী জয়লাভ যি কৰিছে বৃহৎ ভোটত 12,000 10,000 ভোটত জয়লাভ কৰিছে। গতিকে সেইসকলৰ লগতে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলকো আমি আজি সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ যি আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ লগতে আমাৰ যি মীনাক্ষী দাস, আমাৰ যি অৰবিন্দ বৰ্মন, প্ৰাণজিৎ কলিতা আৰু নবীৰুণ বেগম, এইসকলক আমি কৃষ্ণ অভিনন্দন জনাইছোঁ আৰু তেওঁলোকে যাতে আগন্তুক দিনত সমৰ্পিত মনোভাৱেৰে যাতে কাম কৰে, গঞা ৰাইজৰ সমৰ্পিত মনোভাৱে কাম কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সকলোকে শুভেচ্ছা দিছোঁ। নিশ্চিত ৰূপত আগন্তুক দিনত তেওঁলোকে ৰাইজৰ সেৱা আগবঢ়াব পাৰিব। পঞ্চায়তৰ ক্ষেত্ৰত যিহেতু আমাৰ ইতিমধ্যে নিৰ্বাচিত সদস্যসকল নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছে, তেওঁলোকে আগন্তুক দিনত একেলগে বহি যেতিয়া ব্লকে যেতিয়া মাতিব তেতিয়া তেওঁলোকে সভাপতি চয়ন প্ৰক্ৰিয়া কাম কৰিব আৰু যিটো নিৰ্দেশনা থাকিব সেইটো নিৰ্দেশনাৰ আধাৰতে তেওঁলোকে কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু আজি অভূতপূৰ্ব যিটো বিজয়, এই অভূতপূৰ্ব বিজয়তে স্বাভাৱিক কথা যে আমাৰ নিশ্চিত ওপৰত উৎসাহিত আমি হৈছোঁ। কিন্তু এই উৎসাহিতৰ লগতে যেনেকৈ আজি পঞ্চায়ত বিশেষে পঞ্চায়তৰ মানুহৰ ভোটদাতাৰ মানে বিশেষকৈ মই যদি ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত কওঁ, এতিয়া ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট চবতে বাঢ়িছে। এই ধাৰাটো যদি অব্যাহত থাকে তেতিয়াহ'লে নিশ্চিত ৰূপত আগন্তুক দিনত আমি যদি ভাবি আছিলোঁ আগন্তুক দিনত যে 100 অতিক্ৰম কৰিব যদি এই ধাৰাটো অব্যাহত থাকে বিধানসভাৰ ক্ষেত্ৰত, আৰু এই ধাৰাটো যদি অব্যাহত নাথাকে তথাপিতো আমিতো জানো যে আমি 90ৰ আমি তলত যিটো আগন্তুক দিনত 90টাতকৈ অধিক চিট আমাৰ NDA জয়যুক্ত হ'ব। কিন্তু মই আশাবাদী হৈছোঁ পঞ্চায়তৰ ধাৰাটো যদি অব্যাহত ৰাখিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি 100তকৈ অধিক চিট আমি আগন্তুক দিনত জিকিব পাৰিম। আজি মধ্য বজালীৰ ক্ষেত্ৰত মোৰ যিটো আছিলে ধাৰণা যিটো আছিলে, যিহেতু মই কেম্পেইন কৰা নাছিলোঁ, মানুহে যিখিনি মোক তেওঁলোকে মুখৰ কথা কৈছিলে বা বুথৰ সভাপতিসকলে যিটো কথা কৈছিলে, গতিকে সেইটোৰ আধাৰত তেওঁলোকে 100% জিকিব বুলি নিশ্চিত প্ৰদান কৰিছিলে। কিন্তু মানুহৰ যি মনৰ যিটো তেওঁলোকৰ ধাৰণা আৰু আমাৰ যিটো বুথৰ সভাপতি বা বুথৰ কাৰ্যকৰ্তাৰ ধাৰণাটো অকণমান সলনি হৈছে, যাৰ কাৰণে আমি প্ৰায় 4,000 ভোটত মধ্য বজালীটো আমি হাৰিবলগীয়া হৈছে। আৰু সেইটোনো কিয় হাৰিবলগীয়া হ'ল, এইটোৰ কাৰণে দলে আগন্তুক দিনত পৰ্যালোচনা কৰিব যে হাৰা কাৰণটো কি। কাৰণ আজি যিহেতু খন্তেক আগতে ফলাফল ঘোষণা হৈছে, গতিকে আজিয়ে পৰ্যালোচনা কৰাৰ কাৰণে পৰিৱেশ নহয়। গতিকে এই পৰিৱেশটো আগন্তুক দিনত যেতিয়া 2-4 দিনৰ ভিতৰত মই আশা ৰাখিছোঁ যে আমাৰ দলে এই বিষয়টোতে পৰ্যালোচনা কৰিব লাগিব। এইকাৰণে লাগিব যে আগন্তুক দিনত যিহেতু সংগঠনৰ যদি ক'ৰবাত যদি লেখনা আছে, কাৰণ কিয় প্ৰাৰ্থী যিহেতু গোটেইকেইটা প্ৰাৰ্থী আমাৰ সংগঠনে দিছে, আমি ব্যক্তি হিচাপে আমি দিয়া নাই, আৰু আমাৰ সংগঠনে যিকেইটা ৰিকমেণ্ড কৰিছিলে আৰু সেইটো ৰাজ্যিক সমিতিয়ে তেওঁলোকে চূড়ান্ত হিচাপে তেওঁলোকে বাছনি কৰিছে। গতিকে দলে যিহেতু দিলে, গতিকে দলে ক'তটো ভুল কৰিলে মধ্য বজালীৰ ক্ষেত্ৰত
এইটো পৰ্যালোচনা কৰিব আগন্তুক দিনত এইটো এনেকুৱা ধৰণৰ কথা আহিছে, অভিযোগ আহিছে, কিন্তু এইবোৰ বিষয় যিখন পৰ্যালোচনা হ'ব সেই পৰ্যালোচনাৰ কথাটো আলোচনা হ'বগৈ আৰু পৰ্যালোচনা কৰা হোৱাৰ পিছত নিশ্চিত হ'ব, কাৰণ দলৰ আমাৰ নিয়ম এটা আছে, গতিকে দলে আমাৰ জিলা সমিতিয়ে আলোচনা বিলোচনা কৰাৰ পিছত তাৰ বিতং প্ৰতিবেদন ৰাজ্যিক সমিতিলৈ পঠাব। অনুশাসন সমিতি এখন আছে, অনুশাসন সমিতিয়ে এই লৈ পেলাই চিন্তা চৰ্চা কৰি যিটো সিদ্ধান্ত লয় এইটো দলে সিদ্ধান্ত ল'ব।